এটা এনেকুৱা এটা ভুৱা মুখ্যমন্ত্ৰী তেখেতক ডক্টৰেট লিখে হয় না নাই আপোনালোকে গম পায় নাই ডক্টৰেট এই ডক্টৰেটটো ভুৱা ডক্টৰেট হ'ব এজন শিক্ষিত ডক্টৰেট থকা মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ ডাঙৰীয়াক কেতিয়াও পাকিস্তানী এজেণ্ট বুলি ক'ব নোৱাৰে আৰু তেওঁক মই কম এইবিলাক ননসেন্স কথা মূৰ্খৰ দৰে কথা কোৱাটো অসমৰ ৰাইজে বেয়া পাইছে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া এজন প্ৰায়ত মুখ্যমন্ত্ৰী তিনিবাৰকে মুখ্যমন্ত্ৰী আছিল তেওঁৰ পিতৃৰ যি অৱদান অসমৰ কাৰণে সেইটো অবৰ্ণনীয় আপোনালোকে জানে আৰু আমাৰ প্ৰিয় নেতা গৌৰৱ গগৈ ডাঙৰীয়া অকল অসমৰ নহয় গোটেই ভাৰতবৰ্ষৰ হাৰ্টথ্ৰব অকল ভাৰতবৰ্ষৰ ভৱিষ্যত অসমৰ নহয় ভাৰতবৰ্ষৰো আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া ভৱিষ্যত গতিকে গৌৰৱ গগৈ ডাঙৰীয়া সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে কাম কৰে কথা কয় যাৰ কাৰণে তেওঁক আজি পাকিস্তানী এজেণ্ট বনাব বিচাৰিছে তেখেতে আপোনালোকে জানে জুবিন গাৰ্গ ডাঙৰীয়াকো তেখেতক সকলে সমালোচনা কৰিছে তেখেতসকলৰ মন্ত্ৰীসকলে সমালোচনা কৰিছিলে অসমত যোনে ভাল কাম কৰে যোনে ভাল চিন্তা কৰে তাৰ কাৰণে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে তেওঁ এটা বিষ হিচাপে পৰিণত হৈ যায় গতিকে এইজন মুখ্যমন্ত্ৰীৰ পৰা এইবিলাক কথা অসমৰ ৰাইজে আশা কৰিব গতিকে বেছি দিন অপেক্ষা কৰিব নালাগে অহা ২৬ চনত চাব এই যিজন পাকিস্তানী এজেণ্ট বুলি কৈ আছে না সেইজনেই অসমৰ মুখ্যমন্ত্ৰী হ'ব আৰু পাকিস্তানৰ লগত যুদ্ধ কৰিবলৈ হলে এইজন আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ সক্ষম হ'ব তেওঁতো আমাৰ যিবিলাক অৰুণাচল বৰ্ডাৰকে সুৰক্ষা দিব নোৱাৰে এইজন মুখ্যমন্ত্ৰীয়ে গতিকে তেওঁ আৰু পাকিস্তানক কি এজেণ্ট বুলি কয় পাকিস্তানক কেনেকে ভাৰতবৰ্ষত কেনেকে সুৰক্ষা দিব বাংলাদেশৰ কথা কয় বাংলাদেশী বুলি কয় তেওঁ বাংলাদেশৰ বৰ্ডাৰটোৱে সুৰক্ষা দিব পৰা নাই এতিয়ালৈকে কংগ্ৰেছ দলে বাংলাদেশী ওলাই দিব অসমত কোনো বাংলাদেশী নাই এই বাংলাদেশীৰ নামত তেওঁ অকল অসমখনৰ ছিন্ন বিচ্ছিন্ন কৰি আছে অসমখনৰ হিন্দু মুছলমান লগাই আছে অসমত কোনো বাংলাদেশী নাই আৰু অকল এই আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াত এই হিন্দু মুছলমানৰ নামত বাংলাদেশীৰ নামত অসমত মুছলমানসকলক অন্যায় অত্যাচাৰ কৰি আছে আৰু এই হেমন্ত বিশ্ব শৰ্মা অকল মুছলমান বুলি কথা নহয় তেওঁ কোনো জাতি জনগোষ্ঠীৰ কাৰণে এজন ভাল মুখ্যমন্ত্ৰী হ'ব নোৱাৰে